মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক এবাৰ যিসকল এইচএছ ফাইনেল ইয়াৰ এক্সাম দিবা আৰু ক্লাছ 12ৰ এক্সাম দিবা তেওঁলোকৰ কাৰণে এইবাৰ হৈ যোৱা 2024 চনত হৈ যোৱা ক্লাছ 12 আৰু এইচএছ ফাইনেল ইয়াৰ কুৱেশ্যন পেপাৰবোৰ তোমালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ। এতিয়া মই ইকনমিক্সৰ প্ৰথম পেপাৰখন ইকনমিক্সৰে দিছোঁ। প্ৰায়খিনি পেপাৰেই মই তোমালোকৰ মাজত শ্বেয়াৰ কৰি দিম। এতিয়া এই ভিডিঅ'টোত তোমালোকৰ ইকনমিক্স, ইংলিছ, আছামিজ, ছ'চিয়'লজি আৰু পলিটিকেল ছায়েন্সৰ কুৱেশ্যন পেপাৰ শ্বেয়াৰ কৰি দিছোঁ যাতে তোমালোকে সকলোৱে কুৱেশ্যন পেটাৰ্ণটো চাব পাৰা। আৰু যিহেতু কুৱেশ্যন পেটাৰ্ণটো অলপ চেঞ্জ হৈছে আৰু কিন্তু মই ইকনমিক্সত যথেষ্টখিনি ভিডিঅ' বনোৱা আছে আৰু ইকনমিক্সৰ যোৱা বছৰৰ পেপাৰ 2023 চনৰ 22 চনৰ ছল্ভ কৰা পেপাৰ আছে আৰু ইউনিট ৱাইজো বহুতখিনি কৰা আছে। যদি তোমালোকে ইচ্ছা কৰা চাব পাৰা। এতিয়া চোৱা 2024 চনত যিখন এইচএছ ফাইনেল ইয়াৰৰ ক্লাছ 12ৰ এক্সাম হৈ গ'ল তাৰ কুৱেশ্যন পেটাৰ্ণটো কেনেকৈ চোৱা 100 মাৰ্কছৰে হয়। 100 মাৰ্কছৰ পেপাৰখন কেনেকৈ ভাগ কৰি দিছে তোমালোকৰ যিহেতু দুবছৰমানৰ পৰাই প্ৰজেক্ট দিছে গতিকে তোমালোকে 80 মাৰ্কছৰ পৰীক্ষা দিব লাগে। আৰু যিহেতু ইকনমিক্সৰ দুটা পাৰ্ট আছে, পাৰ্ট এ আৰু পাৰ্ট বি। এটা হৈছে তোমালোকৰ ইণ্ডিয়ান ইকনমিক্স আৰু আনটো হৈছে তোমালোকৰ মেক্ৰ' ইকনমিক্স। এতিয়া পাৰ্ট এৰ যিখিনি কুৱেশ্যন এনচাৰ আছে সেইখিনি পেটাৰ্ণটো চোৱা। 1 নম্বৰৰ প্ৰশ্ন তোমালোকৰ কেইটা আহিছে? 4টা আহিছে। 2 নম্বৰীয়া প্ৰশ্ন 5টা আহিছে। 3 নম্বৰীয়া কুৱেশ্যন 3টা কৰিব লাগিব 6 নম্বৰ। 4 নম্বৰীয়া 4 মাৰ্কছ কেৰি কৰা কুৱেশ্যন আহিছে তোমালোকৰ 6 মাৰ্কছ আহিছে। এটা কুৱেশ্যন কৰিলেই হ'ব। তাৰপাছত তোমালোকৰ 6 মাৰ্কছৰ আৰু 5 মাৰ্কছ কেৰি কৰিবৰ কাৰণে তোমালোকৰ 8 মাৰ্কছৰ এটা কুৱেশ্যন আহিছে। টোটেল তোমালোকৰ কি হৈছে চোৱা 40 মাৰ্কছ হৈছে এতিয়া ফাৰ্ষ্ট পাৰ্টত। আৰু ছেকেণ্ড পাৰ্টতো সেই একেটা পেটাৰ্ণে হৈছে। 1 নম্বৰীয়া 4টা কুৱেশ্যন আহিছে, 2 নম্বৰীয়া 5টা কুৱেশ্যন, 3 নম্বৰীয়া 2টা কুৱেশ্যন, 6 নম্বৰীয়া 2টা কুৱেশ্যন আৰু 8 নম্বৰীয়া এটা কুৱেশ্যন। টোটেল 40 মাৰ্কছ। আৰু যিসকলে প্ৰজেক্ট দিয়া নাই তেওঁলোকৰ কাৰণে আকৌ পাৰ্ট চি বুলি এটা পাৰ্ট দিছে যিটো তোমালোকৰ 20 মাৰ্কছৰ কুৱেশ্যন আহিব। যিসকলে তোমালোকে প্ৰজেক্ট দিয়াসকলে পাৰ্ট চি কুৱেশ্যনখিনি কৰিব নালাগে। সেইখিনি তোমালোকে পেপাৰখন মেলি চালেই চাবা। এতিয়া চোৱা পাৰ্ট 1ৰ যিখিনি শ্বৰ্ট কুৱেশ্যন দিছে এইখিনি শ্বৰ্ট কুৱেশ্যন দিছে। এতিয়া মই প্ৰতিটো কুৱেশ্যন পঢ়ি নাযাওঁ, পঢ়িবলৈতো যথেষ্ট সময় লাগিব। তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা, মাৰি লৈ কুৱেশ্যন পেপাৰখিনি নিজৰ হাতত ৰাখি ল'বা যাতে গোটেই কুৱেশ্যনখিনি তোমালোকে ভালকৈ চাব পাৰা। এতিয়া এইখিনি 1 নম্বৰীয়া 4টা কুৱেশ্যন দিছে, কিন্তু এটা ভাল হ'ল যে 4টা কুৱেশ্যন কৰিব লাগিব যদিও কিন্তু কেইবাটাও কুৱেশ্যন দিছে ইয়াত। তোমালোকক যিকেইটা পাৰা সেই 4টা কৰিলে হ'ব। ঠিক তেনেকৈ 2 নম্বৰীয়া তোমালোকক 5টা কৰিব লাগে, কিন্তু 2 নম্বৰীয়াও 5টাতকৈ বেছি দিছে অপশ্যন কুৱেশ্যন। গতিকে তোমালোকে যিকেইটা কুৱেশ্যন কৰিব পাৰা সেইকেইটা কুৱেশ্যন কৰিলে হয়। 5টাতকৈ বেছি কুৱেশ্যন দিছে চোৱা, দেখিছে 2টা কুৱেশ্যন বেছি দিছে। গতিকে যিকেইটা পাৰা 5টা টোটেল কৰিবা। ঠিক তেনেকৈ 3 নম্বৰটোত যিটো কুৱেশ্যন আহিছে 2টা কুৱেশ্যন কৰিব লাগে 3 নম্বৰীয়া, কিন্তু ইয়াত তোমালোকৰ 4টা দিছে। 4টাৰ ভিতৰত যিকোনো 2টা কুৱেশ্যন কৰিলেই হ'ব। মই ভিতৰৰ কুৱেশ্যনখিনি পঢ়ি দিয়া নাই, জাষ্ট তোমালোকৰ পেটাৰ্ণটো কৈছোঁ। ঠিক তেনেকৈ পিছৰ যিটো কুৱেশ্যন আহিছে সেইটো 5 নম্বৰীয়া কুৱেশ্যন তোমালোকে 6 নম্বৰীয়া কুৱেশ্যন 2টা কৰিব লাগিব। 6 নম্বৰীয়া তোমালোকে 2টা কুৱেশ্যন কৰিব লাগিব। আৰু ইয়াতো তোমালোকৰ কি হৈছে 4টা কুৱেশ্যন দিয়া হৈছে চোৱা। ইয়াতো কুৱেশ্যন তোমালোকৰ কেইবাটাও দিয়া হৈছে। গতিকে যিকেইটা ভালকৈ পাৰা তোমালোকে সেইকেইটাই কৰিবা কুৱেশ্যন। দেখিছেনে পেটাৰ্ণটো দেখিলা? ঠিক 5 নম্বৰত কি হৈছে কুৱেশ্যনটো এটা লং কুৱেশ্যন দিছে, 8 মাৰ্কছৰ এটা কুৱেশ্যন আহিব। আৰু ইয়াতো তোমালোকৰ 3টা দিছে কুৱেশ্যন। গতিকে যিকেইটা কুৱেশ্যনে ভালকৈ পাৰা সেইটো কৰিবা। দেখিছা এইটো হৈছে পাৰ্ট এ হৈ গ'ল। পাৰ্ট বিটো ঠিক তেনেধৰণে তোমালোকে 1 নম্বৰীয়া 4টা কুৱেশ্যন কৰিব লাগিব। আৰু 7 নম্বৰীয়া তোমালোকে 7 নম্বৰ কুৱেশ্যনটোতো দিয়া হৈছে, 7 নম্বৰটোতো তোমালোকে কৰিব লাগিব। 2 নম্বৰীয়াকৈ 5টা কুৱেশ্যন কৰিব লাগিব। আৰু ইয়াতো বহুতখিনি দিয়া হৈছে কুৱেশ্যন। দেখিছে যে মেনশ্যন 2 টাইপছ অফ আনএমপ্লয়মেণ্ট। ভাৰতৰ কৃষিখণ্ডত প্ৰচলিত 2 প্ৰকাৰ নিবনুৱা সমস্যা উল্লেখ কৰা। কৃষিখণ্ডত সেউজ বিপ্লৱৰ গুৰুত্ব কি? গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। তাৰপাছত তোমালোকৰ দিছে যিটো তোমালোকৰ 2টা কুৱেশ্যন কৰিবলগীয়া 3 নম্বৰীয়া, ইয়াতো কেইবাটাও দিছে। ঔদ্যোগিক নীতিৰ প্ৰস্তাৱ 1956ৰ বিষয়ে টোকা লিখিবলৈ কৈছে। বৰ্তমান সময়ত ভাৰতে সন্মুখীন হোৱা যিকোনো এটা গুৰুত্বপূৰ্ণ পৰিৱেশীয় সমস্যাৰ বিষয়ে লিখিব লাগে। স্বাধীনতাৰ প্ৰাক মুহূৰ্তত ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্য গঠনৰ বিষয়ে আলোচনা কৰিব লাগে। মানৱ মূলধন গঠনত শিক্ষাৰ ভূমিকা আৰু গুৰুত্বৰ বিষয়ে আলোচনা কৰিব লাগে। এনেকুৱা ধৰণে দিয়া হৈছে। আৰু 9 নম্বৰটোত দিছে যিকোনো 2টা প্ৰশ্নৰ উত্তৰ লিখিবলৈ দিছে তোমালোকৰ। ইয়াত তোমালোকৰ 6 নম্বৰকৈ 2টা কুৱেশ্যন দিছে। দেখিছেনে? জনসংখ্যাৰ গাঁথনি আৰু মানৱ উন্নয়নৰ নিৰ্দেশাত্মকমূলক ভিত্তি, ভাৰত, চীন আৰু পাকিস্তানৰ এটা তুলনামূলক টোকা।
এইখিনি কুৱেশ্যন দিয়া হৈছে আৰু কেইবাটাও অপশ্যন দিয়া হৈছে যিটো কুৱেশ্যনে ভালকৈ পাৰা সেইটোকে কৰিবা ঠিক 10 নম্বৰৰ যিটো কুৱেশ্যন তাত দুটা দিছে 8 নম্বৰীয়া এটা কুৱেশ্যন কৰিলেই হ'ব আৰু ইয়াত তোমালোকক কি দিছে কৃষি বজাৰ ব্যৱস্থা বুলিলে কি বুজায় ভাৰতবৰ্ষত কৃষি বজাৰ ব্যৱস্থাৰ উন্নত কৰিবলৈ গ্ৰহণ কৰা চৰকাৰী পদক্ষেপসমূহ আলোচনা কৰা গতিকে এনেকুৱা ধৰণে দিছে এতিয়া যিসকলে প্ৰেক্টিকেল দিয়া নাই প্ৰেক্টিকেল নিদিয়া সেইসকলে 20 নম্বৰৰ কাৰণে এক্সট্ৰা কুৱেশ্যন দিছে এইখিনি কুৱেশ্যন তোমালোকে কৰিব লাগিব আৰু যিসকলে প্ৰেক্টিকেল দিছে তেওঁলোকে সেইখিনি কৰিব নালাগে ঠিক এইখনেই হৈছে ইকনমিক্সৰ পেপাৰ ইয়াৰ পাছত মই আছামিজৰ পেপাৰখন তোমালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ এতিয়া চোৱা আছামিজৰ পেপাৰখনৰ কুৱেশ্যন পেটাৰ্ণখিনি কেনেকুৱা ধৰণে আছে চোৱা 1 নম্বৰৰ 7টা কুৱেশ্যন আহিছে 2 নম্বৰৰ 7টা কুৱেশ্যন 4 নম্বৰৰ এটা কুৱেশ্যন 5 নম্বৰৰ দুটা কুৱেশ্যন আকৌ নেক্সট আকৌ তোমালোকৰ বেলেগ বেলেগ যিহেতু আছে গল্প আছে কবিতা আছে 5 নম্বৰৰ এটা 1 নম্বৰীয়া 5টা কুৱেশ্যন 2 নম্বৰীয়া 5টা কুৱেশ্যন 4 নম্বৰৰ এটা 6 নম্বৰ এটা ঠিক আকৌ 1 নম্বৰীয়া দুটা কুৱেশ্যন 2 নম্বৰীয়া দুটা কুৱেশ্যন পেটাৰ্ণটো তোমালোকক দিয়া হৈ আছে তাৰমানে তোমালোকৰ গল্পৰ পৰা কেনেকৈ আহিব কবিতাৰ পৰা কেনেকৈ আহিব পাঠ্যপুথিৰ পৰা নিজৰ প্ৰবন্ধৰ পৰা কেনেকৈ আহিব সেই পেটাৰ্ণটো তোমালোকক দিছে যিহেতু অসমীয়াখনত 100 মাৰ্কছ গতিকে এইখিনি শ্বৰ্ট কুৱেশ্যন তোমালোকক দিয়া হৈছে দেখিছা মই গোটেই কুৱেশ্যনবোৰ লাইন বাই লাইন পঢ়ি দিয়া নাই তোমালোকে নিজে চাই ল'বা কুৱেশ্যনবোৰ ফটো মাৰি ল'বা যিহেতু তোমালোকৰ 1 নম্বৰীয়া 7টা কুৱেশ্যন দিয়া হৈছে আৰু 7টা কৰিব লাগে যদিও এইটো তোমালোকৰ কুৱেশ্যন বেছিকৈ দিয়া হৈছে যিকেইটা কুৱেশ্যনে ভালকৈ পাৰা সেইকেইটাই কৰিবা বৰ্তমান যুগটো কিহৰ যুগ ব্ৰজেন বৰুৱাই বিদেশী কাহিনী এটাৰ ভুল ভেটিত নিৰ্মাণ কৰা হাস্যাত্মক ছবিখনৰ নাম লিখা বা তলৰ যিকোনো 7টা প্ৰশ্নৰ উত্তৰ লিখা 7টা প্ৰশ্নৰ উত্তৰ লিখিবলৈ দিছে যদি তোমাক বেছিকৈ দিছে 2 নম্বৰকৈ দিয়া হৈছে যতীন্দ্ৰনাথ দুৱৰাই কোন দুখন দেশৰ লেখকৰ ৰচনাৰ আলমত কথা কবিতা ৰচনা কৰিছিল আনন্দৰাম বৰুৱাই কিয় চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল এনেকুৱা ধৰণে কেইবাটাও কুৱেশ্যন তোমালোকক দিয়া হৈছে এইখিনি দেখিছে তাৰপাছত 3 নম্বৰটোত প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাটো দিছে পথে নাৰী বিবৰ্জিতা নহয় এইটো দিছে অসমীয়া চলচ্চিত্ৰৰ আৰম্ভণি আৰু বিকাশ হৈছিল ব্যক্তিগত প্ৰচেষ্টাত কথা কবিতাৰ সংজ্ঞা দি বিশেষত্বসমূহ লিখা এইটো দি আছে 25 তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখা মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা গতিকে এইখিনি তোমালোকে কুৱেশ্যনখিনি লৈ ল'বা কি পেটাৰ্ণত দিয়া হৈছে কুৱেশ্যনবোৰ দেখিছাই তোমালোকে তাৰপাছত তোমালোকক এইখিনি দিছে তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখা 6 নম্বৰটোত তোমাৰ পাঠ্য বৰগীতটি কেৱল ধ্ৰুৱ অংশটি লিখা কোন চনত আৰু কোন ঠাইত মফিজুদ্দিন আহমেদ হাজৰিকাৰ জন্মগ্ৰহণ কৰিছিলে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা মোৰ প্ৰাণ ধন সুচানন্দ বয়ন গাঁও চালি তেজ নিন্দন হব পুৰুষ হীৰৰ ভুৱন তুমিহে বাপু গোবিন্দ গতিকে এনেকৈ ধৰণে তোমালোকৰ কবিতাৰ পংক্তি উঠাই দিছে আৰু এইখিনি তোমালোকে ব্যাখ্যা কৰিব লাগিব এইখিনি তোমালোকে দেখিছাই তাৰপিছত কবিতাৰ মূল ভাৱ লিখিবলৈ দিছে জনতাৰ আহ্বান কাঠমিস্ত্ৰীৰ ঘৰ আঘোণৰ কুঁৱলী তলৰ যিকোনো দুটা প্ৰশ্নৰ কেৱল উত্তৰ লিখা নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ কি মহৰ্ষি টুলষ্টৰ মতে সৌন্দৰ্যবোধ কি এইখিনি লিখিবলৈ দিছে 10 নম্বৰত দিছে তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে চিৰন্তন মূল্যবোধ তিনিটা কি ইয়াৰ পৰিৱৰ্তন হয়নে নৈতিক স্বতন্ত্ৰতা বুলিলে কি বুজায় এইখিনি তোমালোকক দিয়া হৈছে তাৰপাছত তোমালোকক দিয়া হৈছে 11 নম্বৰত দিছে চমুটোকা লিখা ধাতুৰ পিছত যোগ হোৱা প্ৰত্যয় কি প্ৰত্যয় বুলি কোৱা হয় 4টা উদাহৰণ সহ বুজাই লিখা তলৰ যিকোনো 6টা শব্দত যোগ হোৱা প্ৰত্যয়বোৰ ভাঙি দেখুৱাই এতিয়া প্ৰতিটো প্ৰশ্ন মই পঢ়ি যোৱা নাই লাইন বাই লাইন পঢ়িলে বহুত সময় লাগিব গতিকে এইখিনি চাবা আৰু এখন ৰচনা লিখিবলৈ দিছে ৰচনা দিছে মাতৃভাষাৰ শিক্ষণৰ প্ৰয়োজনীয়তা অসমৰ প্ৰাকৃতিক সম্পদ অসমৰ পৰিবহণ ব্যৱস্থা গ্ৰন্থমেলা অসমীয়া গ্ৰন্থৰ ভৱিষ্যত দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ এখন হৈছে অসমীয়া পেপাৰ 2024 চনত তাৰপাছত তোমালোকৰ যিখন ইংলিছৰ পেপাৰ সেই ইংলিছৰ পেপাৰখনো তোমালোকৰ কেনেকুৱা ধৰণৰ পেটাৰ্ণ আহিব দেখিছে তোমালোকৰ ছেকশ্যনটো ক'ৰ পৰা ক'লৈ আহিব ৰিডিং স্কিলটো 1ৰ পৰা তোমালোকৰ 4লৈকে তোমালোকৰ ৰিডিং স্কিলৰ কুৱেশ্যন আহিব কুৱেশ্যন 2, 3, 4 ছেকশ্যন বি কুৱেশ্যন আহিব তাৰপিছত 4, 5ৰ পৰা 9লৈকে তোমালোকৰ গ্ৰামাৰ আহিব আৰু 10ৰ পৰা 16লৈকে তোমালোকৰ টেক্সট বুকৰ কুৱেশ্যন আহিব গোটেই বস্তুটো পাৰ্ট ভাগ কৰি দিছে গতিকে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকক এটা পেছেজ দিছে সেই পেছেজটোৰ ওপৰত নিৰ্ভৰ কৰি এটা পেৰেগ্ৰাফ দিছে আৰু সেই পেৰেগ্ৰাফটোৰ পৰা নিৰ্ভৰ কৰি কেইটামান কুৱেশ্যন এনচাৰ কৰিব লাগিব সেই কুৱেশ্যন এনচাৰখিনি কৰিবা তোমালোকে
এডভান্স ৰাইটিং স্কিলৰ ওপৰত 25 মাৰ্কছ আছে, সেইখিনি তোমালোকক কৰিবলৈ দিছে, এইখিনি তোমালোকে কৰিব লাগিব। এইখিনি কুৱেশ্যন পেপাৰ এইখনৰ মতে এইখিনি কুৱেশ্যন পেপাৰ তোমালোকে কৰিব লাগিব তেনেকুৱা ধৰণে। এইখিনি দিছে দেখিছা, চাই ল'বা এইখিনি। তাৰপাছত ছেকশ্যন চিট তোমালোকৰ গ্ৰামাৰ দিছে, 20 মাৰ্কছৰ গ্ৰামাৰ দিছে। চেঞ্জ দ্য ফৰ্ম অফ দ্য নেৰেশ্যন অফ এনি 2 অফ দ্য ফলোয়িং চেণ্টেন্সেছ, চেঞ্জ দ্য ভইচ অফ এনি 3 অফ দ্য ফলোয়িং চেণ্টেন্সেছ, rewrite any 5 of the following sentences, rewrite any 5 of the following sentences, filling in the blanks with appropriate preposition, rewrite any 4 sentences, 4 of the following sentences directed। তাৰপাছত তোমালোকৰ ইয়াত দিয়া হৈছে ছেকশ্যন ডিত দিয়া হৈছে টেক্সট বুকৰ পৰা যিখন টেক্সট আছে তোমালোকৰ যিখিনি লেচন দিয়া হৈছে লেচনৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকৰ এইবোৰ কুৱেশ্যন এনচাৰ আহিছে। গতিকে এইখিনি তোমালোকে চাবা, যিহেতু চিলেবাছত যিখিনি বস্তু আছে সেইখিনি পঢ়িবই লাগিব আৰু তাৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকৰ এইখিনি কুৱেশ্যন আহিছে। গতিকে কুৱেশ্যন পেপাৰখিনি তোমালোকে এপাক ভালকৈ চাই ল'বা, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। তাৰপিছত ছ'চিয়'লজি যিহেতু এইবাৰৰ পৰা প্ৰজেক্ট দিছে, গতিকে ছ'চিয়'লজি কুৱেশ্যন পেটাৰ্ণটো অলপ চেঞ্জ হৈছে। তোমালোকে দেখিছা 1 নম্বৰীয়া 8টা কুৱেশ্যন দিছে, 2 নম্বৰীয়া 6টা দিছে 12 নম্বৰ, 3 নম্বৰীয়া কি দিছে 4টা দিছে কুৱেশ্যন কৰিবলৈ, 6 নম্বৰৰ 4টা দিছে আৰু 8 নম্বৰ 3টা কুৱেশ্যন কৰিবলৈ দিছে। যদি কোনোবা অল্ড কোৰ্চৰ আছিলে তেওঁলোকৰ যদি প্ৰজেক্ট দিয়া নাছিলে তেওঁলোকৰ কাৰণে 20 নম্বৰ এক্সট্ৰা কুৱেশ্যন পেটাৰ্ণ কৰি দিছে। এইখিনি ছ'চিয়'লজি। এতিয়া ছ'চিয়'লজিৰ 8টা কুৱেশ্যন কৰিবলৈ দিছে শ্বৰ্ট কুৱেশ্যন, আৰু শ্বৰ্ট কুৱেশ্যনৰ 8টাতকৈ বেছিকৈ দিছে। NRCৰ সম্পূৰ্ণ নাম লিখা, ভাৰতৰ সমাজ আৰু সংস্কাৰ আন্দোলনৰ এজন নেতাৰ নাম লিখা, পুঁজিবাদ কি, গণতন্ত্ৰৰ জন্মস্থান ক'ত, এনেকুৱা ধৰণৰ বিভিন্ন কুৱেশ্যন দিছে। তাৰপিছত 2 নম্বৰটোত দিছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা যিকোনো 6টাৰ। এতিয়া বহুতখিনি দিয়া আছে, 6টা লিখিব লাগে। জনসংযোগ মাধ্যমৰ 2টা প্ৰকাৰ উল্লেখ কৰা, পাশ্চাত্যকৰণৰ সংজ্ঞা দিয়া, সংস্কৃতিৰ ভাগকেইটা উদাহৰণসহ লিখা, সেউজ বিপ্লৱৰ যিকোনো 2টা সুফল উল্লেখ কৰা, এনেকৈ ধৰণে দিছে। তাৰপিছত 3 নম্বৰ যিটো কি কৰিব লাগে 4টা কৰিব লাগে, 3 নম্বৰকৈ আছে। আৰু ইয়াত তোমালোকক কেইবাটাও দিছে অপশ্যন, বিশেষভাৱে সক্ষমসকলৰ সংগ্ৰামৰ বিষয়ে চমুটোকা লিখা, সংস্কৃতি আৰু সভ্যতাৰ মাজত পাৰ্থক্য লিখা, পঞ্চায়তৰ 4টা কাৰ্য উল্লেখ কৰা, এনেকুৱা ধৰণে দিছে। তাৰপাছত 4 নম্বৰ দিছে NE4, তাতো কৰিব লাগে। NE4 তোমালোকে কেইটা দিছে ইয়াতো দিছে, ইয়াত 6 নম্বৰকৈ দিছে, অলপ দীঘলকৈ লিখিব লাগিব। ভাৰতৰ পিছপৰা শ্ৰেণীৰ সামাজিক আন্দোলনৰ বিষয়ে চমুটোকা লিখা, বা সমাজ সংস্থা হিচাপে পৰিয়ালৰ সংজ্ঞা দিয়া, পৰিয়ালৰ প্ৰকাৰসমূহৰ বিষয়ে আলোচনা কৰা, সমাজ পৰিৱৰ্তনত জনসংখ্যাৰ ভূমিকা কি আলোচনা কৰা, জনসংযোগ মাধ্যম হিচাপে চলচ্চিত্ৰ বা চিনেমাৰ উৎপত্তি আৰু বিকাশ সম্পৰ্কে আলোচনা কৰা, এইখিনি দিয়া হৈছে। 5 নম্বৰটোত দিছে যে গ্ৰাম্য সমাজ বুলিলে কি বুজায়, ই কেই প্ৰকাৰৰ, ভাৰতৰ গ্ৰাম্য সমাজত দেখা পোৱা পৰিৱৰ্তনৰ সম্পৰ্কে আলোচনা কৰা, গতিকে এইখিনি দিয়া হৈছে। তাৰপাছত দিছে মহিলাৰ সমতা আৰু অধিকাৰ সংগ্ৰামৰ বিষয়ে এখনি ৰচনা লিখা, নিজামত দাঙি ধৰা, গতিকে এনেকুৱা ধৰণৰ লং কুৱেশ্যন আহিছে। আৰু যিসকলে প্ৰজেক্ট দিয়া না অল্ড কোৰ্চৰ আছে তেওঁলোকৰ কাৰণে 20 নম্বৰৰ কাৰণে 5টা কুৱেশ্যন দিছে 4 নম্বৰীয়া। গতিকে এইকেইটা তোমালোকে কেইবাটাও অপশ্যন আছে সেইখিনি কৰিব লাগে। যিসকলে নিউ কোৰ্চৰ তোমালোকে কৰিব নালাগে, যিহেতু তোমালোকে এইবাৰ প্ৰজেক্ট দিব লাগিব ছ'চিয়'লজিত, গতিকে 20 নম্বৰ তোমালোকে 80 নম্বৰ কৰিলেই হ'ব। এইখন হৈছে ছ'চিয়'লজি পেপাৰ, এইকেইটা দেখিছে কুৱেশ্যন। তাৰপাছত আহিলে পলিটিকেল ছায়েন্সৰ পেপাৰ। পলিটিকেল ছায়েন্সতো এইবাৰৰ পৰা কি হৈছে প্ৰজেক্ট কৰিবলৈ দিছে। গতিকে পলিটিকেল ছায়েন্সৰ পেপাৰখনতো তোমালোকে পেটাৰ্ণটো কুৱেশ্যন পেটাৰ্ণটো আগতকৈ অলপ বদলি হৈছে, কুৱেশ্যন পেটাৰ্ণটো বদলি হৈছে। আৰু পলিটিকেল ছায়েন্সতো 2টা পাৰ্ট আছে, যাৰ কাৰণে কি হৈছে প্ৰথম পাৰ্টটোৰ পৰা 1 নম্বৰীয়া 6টা কুৱেশ্যন আহিব, 2 নম্বৰীয়া 5টা কুৱেশ্যন আহিব, 4 নম্বৰ 3টা আৰু 6 নম্বৰ 2টা কুৱেশ্যন। পেটাৰ্ণটো তোমালোকে চাই ল'বা, সেইটো 40 মাৰ্কছ। আৰু ঠিক বি পাৰ্টটো একেটাই ছিষ্টেম, 1 নম্বৰীয়া 6টা কুৱেশ্যন, 2 নম্বৰীয়া 5টা, 4 নম্বৰীয়া 3টা কুৱেশ্যন আৰু 6 নম্বৰীয়া 2টা কুৱেশ্যন। আৰু বাকী যিসকল অল্ড কোৰ্চৰ আছিলে তেওঁলোকৰ কাৰণে 20 মাৰ্কছৰ কুৱেশ্যন আহিব। আৰু যিটো তোমালোকে কৰিব নালাগে নতুন কোৰ্চৰখিনি, যিহেতু অলৰেডি তোমালোকে প্ৰজেক্ট জমা দিবই লাগিব। এতিয়া চোৱা তোমালোকে, এতিয়া ইয়াৰ পলিটিকেল ছায়েন্সৰ যিখন পেপাৰ হৈছে, পেপাৰৰ ফাৰ্ষ্ট পাৰ্টটোৰ পৰা 6টা কুৱেশ্যন আহিছে, শ্বৰ্ট কুৱেশ্যন দেখিছেনে। ইয়াত দিয়া হৈছে কণ্টেম্পৰেৰী ৱৰ্ল্ড পলিটিক্স, সমসাময়িক বিশ্ব ৰাজনীতিৰ পৰা আহিছে, ভাৰতে অৰ্থনৈতিক সংস্কাৰ কোন চনত কৰিছিল, ইউৰোপীয় সংঘৰ সমূহীয়া মুদ্ৰা কি, মানৱ নিৰাপত্তাৰ প্ৰতি যিকোনো 3টা ভাবুকি উল্লেখ কৰা, চাৰ্কৰ সম্পূৰ্ণ নামটো লিখা, এইখিনি তোমালোকক দিয়া হৈছে দেখিছানে। তাৰপিছত 2টা কুৱেশ্যন কৰিবলৈ দিয়া হৈছে তোমালোকক, any 5 of the following questions। ইয়াতো তোমালোকৰ কেইবাটাও কুৱেশ্যন দিয়া হৈছে অপশ্যন, কিন্তু তোমালোকৰ 5টা কুৱেশ্যন কৰিলেই হ'ব।
এখানে অপশন দিয়া হৈছে। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো তোমালোকে 3টা কুৱেশ্যন কৰিব লাগিব আৰু ইয়াতো তোমালোকৰ 4 নম্বৰকৈ কেইবাটাও কুৱেশ্যন দিয়া হৈছে। হোৱাট আৰ দ্য ফাংচনছ অফ ছিকিউৰিটি কাউন্সিল, ছোভিয়েট ইউনিয়নৰ ভংগৰ কাৰণসমূহ ব্যাখ্যা কৰা, এনেকুৱা ধৰণৰ কেইবাটাও কুৱেশ্যন দিছে। তাৰপাছত লং কুৱেশ্যন আছে 6 নম্বৰ, ইয়াত 2টা কুৱেশ্যন, ইয়াতো 3টা অপশ্যন দিছে, যিকোনো 2টা কৰিলে হ'ব। বিশ্ব ৰাজনীতিত চীনৰ ভূমিকা উল্লেখ কৰা, চাৰ্কৰ গুৰুত্ব আৰু প্ৰাসংগিকতা আলোচনা কৰা। আৰু পাৰ্ট বিৰ পৰাও ঠিক তেনেধৰণে তোমালোকৰ 6টা শ্বৰ্ট 1 নম্বৰীয়া কুৱেশ্যন কৰিব লাগিব, কিন্তু এটা 6টাতকৈ বহুত বেছি কুৱেশ্যন দিছে, গতিকে যিকেইটা কুৱেশ্যন তোমালোকে কৰিব পাৰা সেইখিনি কৰিবা। তাৰপিছত 2 নম্বৰীয়া কুৱেশ্যন তোমালোকে 5টা কৰিব লাগে আৰু তাতো যথেষ্টখিনি দিছে। নতুন অৰ্থনৈতিক নীতিৰ 2টা বৈশিষ্ট্য লিখা, সাম্প্ৰদায়িকতা উদ্ভৱ হোৱাৰ কাৰণসমূহ লিখা, আঞ্চলিকতাবাদ উৎপত্তিৰ কাৰণসমূহ লিখা, এইখিনি দিয়া হৈছে, দেখিছাই তোমালোকে। তাৰপাছত তোমালোকৰ 3 নম্বৰীয়া 4টা কুৱেশ্যন কৰিব লাগিব, ইয়াতো কেইবাটাও অপশ্যন দিয়া হৈছে, দেখিছাই। ভাৰতত বিৰোধী দলৰ ভূমিকা আলোচনা কৰা, ভাৰত বিভাজনৰ পৰিণতিসমূহ ব্যাখ্যা কৰা, এইখিনি দিয়া হৈছে। ভাৰতৰ স্বাধীনতা অফ দ্য ইণ্ডিপেণ্ডেঞ্চৰ কথা কৈছে। অসম চুবুৰীয়া ৰাষ্ট্ৰৰ লগত ভাৰতৰ সম্পৰ্ক আলোচনা কৰা, দেশৰ বিভাজন প্ৰক্ৰিয়াত জড়িত নীতি আৰু জটিলতাসমূহ আলোচনা কৰা, পৰিকল্পনা কি উন্নতত ইয়াৰ ভূমিকাসমূহৰ কথা আলোচনা কৰিছে। আৰু ইয়াৰ পৰিৱৰ্তে যিসকলে প্ৰেক্টিকেল দিয়া নাই তেওঁলোকৰ কাৰণে এইখিনি কুৱেশ্যন দিয়া হৈছে। এইখিনি কুৱেশ্যন প্ৰেক্টিকেল যিসকলে দিয়া নাই তেওঁলোকৰ কাৰণে ওল্ড কোৰ্চৰ কাৰণেও কেইটামান কুৱেশ্যন দিছে, সেইখিনি তোমালোকে নকৰিলেও হ'ব, জাষ্ট কুৱেশ্যনখিনি চাবা। গতিকে এইখিনিয়ে হৈছে যোৱা বছৰৰ তোমালোকৰ, যোৱা বছৰ নহয়, এবাৰ 2024 চনৰ কুৱেশ্যন পেপাৰ পলিটিকেল ছায়েন্সৰ, এখন পলিটিকেল ছায়েন্সৰ পেপাৰ। তাৰপাছত তোমালোকক এখন ছ'চিয়লজি পেপাৰ দিলোঁ। গোটেই পেপাৰকেইখন লাইন বাই লাইন চাই যাবা আৰু তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখি ল'বা, যাতে কুৱেশ্যনটো যেতিয়াই চাবলৈ মন যায় তোমালোকে চাব পাৰা। গতিকে পিছৰ ভিডিঅ'টোত মই প্ৰতিখন পেপাৰৰ অন্ততঃ শ্বৰ্ট কুৱেশ্যনখিনি হ'লেও ছল্ভ কৰি দিবলৈ চেষ্টা কৰিম। আৰু ইকনমিক্সৰ যিহেতু মই সকলো পেপাৰে দি আছোঁ, ভিডিঅ' দি আছোঁ, আগৰ পেপাৰ সম্পূৰ্ণ ছল্ভ কৰি দিছোঁ, গতিকে সেইখিনিও তোমালোকে ভিডিঅ' চাব পাৰা। আৰু বাকী যিকেইখন পেপাৰ থাকিলে সেইকেইখন পেপাৰ কুৱেশ্যন পেপাৰৰ মই ভিডিঅ' নেক্সট ভিডিঅ'টোত তোমালোকক দিম। হিষ্ট্ৰী, লজিক, ফিলচফি, এডুকেশ্যন, এডভান্স আছামিজ, এইখিনি পেপাৰ পিছৰ ভিডিঅ'টোত তোমালোকক দিম। ধন্যবাদ।